আজিকালি ভাল পোৱা মানে হল অবৈধ সম্পৰ্ক। যিসকল ছোৱালীয়ে নহয় বুলি কয় তেওঁলোকক এবাৰ মেডিকেল কৰি চাবি, উত্তৰটো পাই যাবি। বাহ ব্ৰ বাহ, ধুনীয়া কথা কৈছা তুমি। তোমাৰ মতে মানে সকলো ছোৱালীৰে চৰিত্ৰ বেয়া, মেডিকেল কৰি চালে সকলো ধৰা পৰিব। কথাটো পিছে বেয়া কোৱা নাই, কিন্তু মই কামটো তোমাৰ ঘৰৰ পৰা কৰাব বিচাৰো। কৰাই আনা তোমাৰ ভন্টিক মেডিকেল, দেখুৱাই দিয়া সেইজন ল'ৰাক যিজন ল'ৰাৰ লগত তাইৰ বিয়া হব যে তোমাৰ ভন্টি কিমান পবিত্ৰ আছে। যদি তুমি বিয়া পতা নাই, কৰাই ল'বা সেইজনী ছোৱালীৰ মেডিকেল যিজনীক তুমি বিয়া পাতিবা। মই এটা কথা কওঁ শুনা, ছোৱালী এনেকুৱা ছোৱালী তেনেকুৱা কবলৈ একদম সহজ হয়, তেওঁলোকৰ চৰিত্ৰ লৈ কথা কবলৈ একদম সহজ, তেওঁলোকক বদনাম কৰিবলৈ একদম সহজ। মোক এটা কথা কোৱাচোন, কোনোবা দিনা কোনোবা এজনী ছোৱালীৰ সন্মান বচাই পাইছিলানে? এটা ৰাস্তাত 8-10টা ল'ৰা থিয় হৈ থকাৰ সময়ত তাৰ পৰা ওলাই গৈ ছোৱালী এজনীক ৰাস্তাটো পাৰ কৰাই পাইছিলানে? মুখৰ আগেদি গাভৰু ছোৱালী এজনী পাৰ হৈ যাওঁতে নজৰ তল কৰি পাইছিলানে? নজৰ তল কৰাটো দূৰৰে কথা, তেওঁলোকক স্কেন কৰি চোৱা আৰু বাহিৰৰ পৰা অনুমান লগোৱা তেওঁলোকৰ বৰণ কেনেকুৱা হব। এটা কথা কওঁ, মই মনত ৰাখিবা, আজি জীয়াই আছো, কালি মৰি গলেও মনত পেলাবা। যিদিনা তোমাৰ এজনী কন্যা জন্ম হব সেইদিনা তোমাৰ ছোৱালীক মেডিকেল কৰাব মন নাযাব। যিদিনা তোমাৰ এজনী কন্যা জন্ম হব সেইদিনা ছোৱালী তোমাৰ নজৰত চৰিত্ৰহীন নাৰী নহব। যিদিনা তোমাৰ এজনী কন্যা জন্ম হব সেইদিনা তোমাৰ অনুভৱ হব ছোৱালী চৰিত্ৰহীন নাৰী নহয়, ছোৱালী এজন দেউতাকৰ বাবে ৰাজকন্যা হয়। ধন্যবাদ।